হালেলুয়া, প্ৰেজ দ্য লৰ্ড। প্ৰভু যীশুৰ মধুৰ নামত আপোনালোক সকলোকে স্বাগতম জনালোঁ। ঈশ্বৰৰ ধন্যবাদ দিওঁ, তেওঁ যে আমাক সুন্দৰ দিন, সুন্দৰ ৰাতিপুৱা দিলে আৰু সুন্দৰ বিশ্ৰাম দিন আমাক দিলে। আৰু এই পবিত্ৰ বিশ্ৰাম দিনৰ দিনটি আৰম্ভণিতে আমি ঈশ্বৰৰ বাক্য চাওঁ। আজিৰ বাক্য আমি লৈছোঁ লুক 12:31। সুন্দৰ ঈশ্বৰৰ বাক্যই আমাৰ কাৰণে কৈছে, কিন্তু তোমালোকে তেওঁৰ ৰাজ্য বিচাৰা, তাতে এইবোৰো তোমালোকক দিয়া হ'ব। হালেলুয়া, প্ৰেজ দ্য লৰ্ড। ঈশ্বৰৰ এই সুন্দৰ বাক্যৰ কাৰণে ঈশ্বৰক ধন্যবাদ দিওঁ। প্ৰিয়সকল, ইয়াতে ঈশ্বৰৰ বাক্যই আমাক কি কৈ আছে? কিন্তু তোমালোক তেওঁৰ ৰাজ্য বিচাৰা, কিন্তু তোমালোকে তেওঁৰ ৰাজ্য বিচাৰা। হালেলুয়া। আমাক ঈশ্বৰৰ বাক্যই এইটোৱে আজ্ঞা দিছে যে আমি প্ৰথমে তেওঁৰ ৰাজ্যটো বিচাৰিব লাগিব। তেওঁৰ ৰাজ্যটো আমি বিচাৰিব লাগিব, তেতিয়াহে আমাৰ প্ৰয়োজনীয়, আমাৰ লাগতিয়ালবিলাক আমি পাম। আমি যদি তেওঁৰ ৰাজ্যটো বিচাৰোঁ আমাৰ সকলো লাগতিয়াল কাৰ্যৰ আগতে, তেনেহ'লে আমি এইটোৱে বুজোঁ যে তেওঁক আমি প্ৰথম স্থানত ৰাখিছোঁ। আমি তেওঁক প্ৰথম স্থানত ৰখাৰ পাছত আমি আমাৰ নিজৰ লাগতিয়ালবিলাক আমি খুজিব পাৰোঁ, বা আমি নুখুজিলেও পাওঁ। হালেলুয়া। কিন্তু আমি তেওঁৰ ইচ্ছাটো পালন কৰিব লাগিব প্ৰথমে। আৰু বাক্যই 31 অধ্যায়ৰ যদি আমি 30টো যদি পঢ়োঁ, তাৰ আগৰ পদটো যদি আমি পঢ়োঁ, ইয়াতে কৈছে, কিয়নো জগতৰ জাতিবিলাকে এই সকলো বিচাৰে আৰু এইবোৰৰ তোমালোকৰো প্ৰয়োজন আছে বুলি তোমালোকৰ পিতৃয়ে জানে। হালেলুয়া। তাৰ পাছত এই বাক্যটো কৈছে যে কিন্তু তোমালোকে তেওঁৰ ৰাজ্য বিচাৰা, তাতে এইবোৰো তোমালোকক দিয়া হ'ব। আমেন। আমি তেওঁৰ ৰাজ্যটো বিচাৰিব লাগিব। প্ৰথম স্থানত আমি তেওঁৰ ৰাজ্যটো বিচাৰিব লাগিব। যে এনেকৈ বিচাৰে, আমি ভাবোঁ যে ঈশ্বৰৰ ৰাজ্যটোনো কেনেকৈ বিচাৰে। আমেন। ঈশ্বৰৰ ৰাজ্যটো কেনেকুৱা? আমি যাতে বেলেগক হিংসা নকৰোঁ, ধাৰ্মিকতাত থাকোঁ, পবিত্ৰতাত নিজকে ৰাখোঁ। তেওঁৰ ৰাজ্যৰ এইটোৱে ইচ্ছা, কিয়নো পবিত্ৰবিলাকেহে তেওঁৰ ৰাজ্যত সোমাব পাৰিব। যিবিলাকে নিজকে ধুই থাকে, ক্ষমা খুজি থাকে, প্ৰতিদিনে এটা এটাকৈ পাপবিলাক ত্যাগ কৰি থাকে। আমি এই ৰূপ কৰি থকাৰ মানে আমি তেওঁৰ পবিত্ৰ হৈ আমি থাকিব খুজি আছোঁ, আৰু সেই পবিত্ৰ ব্যক্তিবিলাকেহে তেওঁৰ ৰাজ্যত প্ৰৱেশ কৰিব পাৰে। আমেন। আৰু যদি আমি চুবুৰীয়াবিলাকক নিজৰ নিচিনাকৈ প্ৰেম কৰোঁ, তেনেহ'লে আমি সেই বাক্যটোৱে পালন কৰি থকাৰ দৰে হয় যে ঈশ্বৰৰ বাক্যই কৈছে যে ওচৰ চুবুৰীয়াক নিজৰ নিচিনাকৈ প্ৰেম কৰা। হালেলুয়া। যদি আমি কাৰোবাক সহায় কৰোঁ নিজৰ নিচিনাকৈ, আমি দি পেলাই পাবলৈ যদি আমি আশা নকৰোঁ, যিটো দিছোঁ তো দিছোঁৱে। হালেলুয়া। ঈশ্বৰৰ এনেকুৱা দিয়া বস্তুটো তেওঁ কাঢ়ি নলয়। আমেন। হালেলুয়া। সেইকাৰণে আমি যদি এনেকুৱা আমাৰ ব্যৱহাৰবিলাক হয়, নম্ৰ হওঁ, যদি আমি খং নুঠি আমি মিল মিলাপত যদি থাকোঁ, তেনেহ'লে এইটোৱে ঈশ্বৰৰ ৰাজ্য বিচাৰা। সদায় প্ৰাৰ্থনা, সহভাগিতা, বাইবেল পঢ়া, আমি তেওঁক লগত সম্বন্ধ ৰখা, পবিত্ৰ আত্মাৰ লগত সময় কটোৱা, ৰাজ্যবিলাকৰ কাৰণে প্ৰাৰ্থনা কৰা, সকলো বিষয়ৰ আগতে আমি তেওঁক জনোৱা, প্ৰাৰ্থনাবিলাকৰ আমাক কি কৈছে? ধন্যবাদেৰে যাচনা কৰা, আৰু সকলো বিষয়ক আমি ধন্যবাদ কৰা, বাক্যই কৈ আছে। আমেন। সেইকাৰণে এই সকলোবোৰ হ'ল তেওঁৰ ৰাজ্যৰ কাৰণে আমি বিচাৰি আছোঁ। সঁচা কথা কোৱা, ন্যায় বিচাৰ কৰা, এই সকলোবোৰ তেওঁৰ ৰাজ্যটো আমি বিচাৰি আছোঁ। ধাৰ্মিকতা, পবিত্ৰতা থাকিবলৈ যদি আমি বিচাৰি আছোঁ, তেনেহ'লে আমি তেওঁৰ ৰাজ্যটোৱে বিচাৰি আছোঁ। আৰু আমি যেনেকুৱা কপট নাৰাখি প্ৰেম কৰোঁ, নিস্বাৰ্থ প্ৰেম, এই সকলোবিলাক তেওঁৰ ৰাজ্যৰে ফল হয়। আমি তেওঁৰ ধন্যবাদ কৰোঁ সকলো কামত। প্ৰভু ধন্যবাদ, এই সকলোৱে আমি তেওঁৰ ৰাজ্যটোৱে বিচাৰি আছোঁ। আমি সুবাৰ্তা প্ৰচাৰ কৰা, আমি প্ৰত্যেকটো সময়ত তেওঁৰ উপস্থিতি অনুভৱ কৰা, পবিত্ৰতাত নিজকে সকলো সময়ত ৰাখি থোৱা, নিজকে মন সলনি কৰা, এই সকলোবিলাকেই ঈশ্বৰৰ ৰাজ্য বিচাৰা বুলি হয়। হালেলুয়া। সেইকাৰণে আমি তেওঁৰ ৰাজ্যটো বিচাৰিব লাগে। তেওঁৰ ৰাজ্যক এনেকুৱাই হয়, তেওঁৰ কাম কৰিবলৈ ইচ্ছা কৰা, তেওঁ যেনেকৈ পবিত্ৰ, নিজকে আমিও
পবিত্ৰ কৰি ৰাখিব পৰা ইচ্ছা কৰাবিলাক এইটোৱে তেওঁৰ ৰাইজে বিচৰা বুলি কয়। হালেলুয়া। আৰু এই সকলোবোৰ কৰিলে ঈশ্বৰে আমাক তাতেই যোগাব। আমাক কি লাগে, কি নালাগে, আমি কি পিন্ধিম, কি নিপিন্ধিম, এই সকলোবিলাক ঈশ্বৰে আমাক তেতিয়াই যোগাই দিব। আমি চিন্তা কৰিব নালাগে। কিয়নো বেলেগ জাতিবিলাকে যেনেকৈ বিচাৰে, আমাৰো যে পিন্ধিবৰ কাৰণে প্ৰয়োজন হয়, খাবলৈ প্ৰয়োজন হয়, থাকিবৰ কাৰণে ঘৰ লাগে, অহা যোৱা কৰিবৰ কাৰণে যান বাহন লাগে, এই সকলোবোৰ ঈশ্বৰে জানে। কিন্তু আমি এই সকলোবোৰ আমাৰ নিজৰহে অকল ইচ্ছা হয়। কিন্তু তাৰ আগতে আমি যদি ঈশ্বৰৰ ইচ্ছাটো পালন কৰোঁ, দুখীয়াবিলাকক দান কৰা, ন্যায় বিচাৰ কৰা, সঁচা কথা কোৱা, এইবিলাক ঈশ্বৰৰ ৰাইজৰ কাৰণে ইচ্ছা কৰাটোৱে হয়। হালেলুয়া। এইবিলাক যদি আমি কৰোঁ, তেনেহ'লে ঈশ্বৰে আমাৰো প্ৰয়োজনবিলাক সম্পূৰ্ণ কৰিব আৰু আমি তেওঁৰ ৰাজ্যত যাতে পবিত্ৰ হৈ প্ৰৱেশ কৰিব পাৰোঁ, এইটো আমাৰ ইচ্ছা হ'ব লাগে দিন ৰাতিয়ে। আমেন। মই বিশ্বাস কৰোঁ এই বাক্যৰ যোগেদি আপোনালোক সকলোৱে আশীৰ্বাদ প্ৰাপ্ত হৈছে বুলি। আহক আমি ছুটিকৈ প্ৰাৰ্থনা কৰোঁ। ধন্যবাদ প্ৰভু, সুন্দৰ বাক্য, সুন্দৰ দিন, সুন্দৰ তোমাৰ আত্মাৰ উপস্থিতিৰ কাৰণে। যিসকলে এই বাক্য শুনি আছে যাতে ভালকৈ বুজক, ভালকৈ মন প্ৰাৰ্থনা কৰক প্ৰভু। আৰু তোমাৰ ৰাইজটো যাতে বিচাৰোঁ আমি সকলোৱে প্ৰত্যেকটো সময়ত তোমাক যাতে প্ৰথম স্থান আমি দিব পাৰোঁ, নিজকে পবিত্ৰ ৰাখিব পাৰোঁ প্ৰভু। এনেকা মন, এনেকা হৃদয় দিয়া পবিত্ৰ আত্মা। ধন্যবাদ প্ৰভু। এই সকলো যাচনা প্ৰাৰ্থনা নাচৰতি প্ৰভু যীশু নামত অৰ্পণ কৰিছোঁ। আমেন।